নমস্কাৰ সকলোকে ভাত পানী খোৱা হ'লেই চাগৈ নহয়নে সকলোৰে আজি মই কি বনাইছিলোঁ এইখিনি গম পাইছেনে এয়া হয় কঁঠাল সকলোৱে খাই বাৰু মই আজি বনাইছিলোঁ কাৰণে ভিডিঅ' কৰি থলোঁ এয়া কেনেকৈ বনাইছোঁ চাওঁ হয় প্ৰথমে কঁঠালটো ল'লোঁ এইটো কাটি মই কাটা নাই মোৰ হাজবেণ্ডে কাটি দিলে অৱশ্যে বৰ আঠা মই কাটিবলৈ অকণ অসুবিধা পাওঁ সেয়া কাটি লৈ এইখিনি মই নিমখ অলপ দি মই বইল কৰি ল'লোঁ 3টামান চিটি মাৰিলোঁ এইটো মাছৰুমো আছিলে তাকো মিলাই দিলোঁ অলপমান তাতে একেলগে সেয়া আৰু আলুও দিছিলোঁ দেই বইল আলু তাতে মই গোটাই দিছিলোঁ তাৰ লগতে দিলোঁ মই হালধি ৰেড চিলি পাউডাৰ অকণমান জ্বলা আছে যোনটো আৰু গৰম মছলা আৰু জিৰা ধনিয়া গুড়ি জিৰা ধনিয়াটো মই মিক্স কৰি থৈছিলোঁ আৰু তেজপাত পিঁয়াজ আৰু আদা নহৰু জলকীয়া একেলগে খুন্দি ল'লোঁ এনেকৈ তাৰপিছত এইখিনি বইল আলুখিনি মই বাকলি গুচাই সৰু সৰুকৈ কাটি ল'লোঁ এতিয়া ইয়াতে মই তেল অলপমান মিঠাতেলেই মই ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ নিজৰ কথা কি তেল লয় আৰু তেলটো চাই ল'ব মই বেছি তেল নাখাওঁ কাৰণে অলপমান কমকৈ দিছোঁ তেলটো তাতে দিলোঁ মই পিঁয়াজখিনি এতিয়া তেজপাতো দিলোঁ 2খন আৰু এইখিনি আদা নহৰুখিনি মই একেলগে দি দিম আদা নহৰু জলকীয়া আৰু এই মছলাখিনি গোটেইখিনি মই এতিয়া একেলগে দি অকণমান লৰাই ল'ম মছলা দি বৰ বেছিও ভাজি থাকিব নালাগে তলত লাগি গ'লে অকণমান তিতা হৈ যাব পাৰে মছলাটো সেইকাৰণে মই অকণমান লৰাই ল'লোঁ আৰু এইখিনি দেখিছে ধুনীয়াকৈ লৰাই পিঁয়াজটো অকণমান কেঁচা ভাৱটো যোৱাৰ পিছত মই এইখিনি ইয়াতে দি দিলোঁ গোটেইখিনি একেলগে এতিয়া ভালকৈ লৰাই লওক নিমখটো মই বইল কৰোঁতে দিছিলোঁ সেইটো কাৰণে চাই ল'ব বেছি নিমখ দিলে আকৌ চোকা হৈ যাব পাৰে আকৌ মই ইয়াতে নিমখ অলপমান দি দিছোঁ নিমখখিনি দি ভালকৈ অলপমান লৰাই ল'ম সকলোৱে খায়েই বাৰু কঁঠালৰ ৰেচিপিটো জানো চবৰে মানুহ বেলেগ বেলেগকৈও বনাব পাৰে নাজানো মই এনেকৈয়ে বনাওঁ সেইটো কাৰণে বোলো আজি বনাইছিলোঁ কাৰণে আপোনালোককো দেখুৱালোঁ সকলোৱে জনা ৰেচিপি আৰু খাব লাগে নহয়নে বছৰেকত এবাৰহে খাবলৈ পাওঁ এনেকৈ সেইটো কাৰণে পৰাপক্ষত খাওঁ আৰু এয়া কণ বিলাহীও ল'লোঁ কেইটামান কণ বিলাহীটো নিজৰ মানে বিলাহীটো আপোনাৰ নিজৰ কথা মোৰ ঘৰতে লাগি আছিলে কাৰণে কণ বিলাহীয়ে দিছোঁ আৰু বেছি টেঙাও হৈ যায় সেইটো কাৰণে বেছি নাই 8টা 10টামানহে দিছোঁ এইটো আপোনালোকে বিলাহীটো অপশ্যনেল হয় আপোনালোকে দিব পাৰে নিদিব পাৰে মই অকণমান টেঙা হ'লে খাই ভাল পাওঁ কাৰণে দিলোঁ এইখিনিতে অকণমান গলিয়ে যাব মই কাটি দিয়া নাই ভাপতে মই দিছোঁ দেই অলপ মাজে মাজে ঢাকনখন দি দিয়ে বনাইছোঁ সেইকাৰণে গলি যোৱাৰ পিছত বিলাহীকেইটা অলপমান গলি যোৱাৰ পিছত পানী অলপো দি দিলোঁ সেইটো গ্ৰেভিটো নিজৰ ওপৰত কথা চাই ল'ব কিমানখিনি খায় এনেইতো সিজিয়ে আছে বইল কৰা যিহেতু হ'লেও মই পানী অলপমান দি উতলাই আকৌ শুকুৱাই দিম মই বেছি গ্ৰেভিটো বেছি নকৰোঁ কাৰণ মোৰ দাইল আছিলে সেইটো কাৰণে অকণমান শুকানকৈয়ে বনাইছোঁ আৰু এনেকৈ আপোনালোকে গ্ৰেভিটো অলপ বেছিকৈ এনেকৈও খাব পাৰে মই আকৌ অলপ শুকুৱাই দিছোঁ খাবলৈ বৰ ভাল পাওঁ মই কঁঠালৰ চব্জিটো আৰু ল'ৰাও খাই নোখোৱা নহয় মছলা চছলা দি বনালে অকণমান মাংসৰ নিচিনা টেষ্ট এটা আহে নহয়নে সেইটো আৰু সেইটো কাৰণে এয়া প্ৰায় বনোৱা হৈয়ে গৈছে বাৰু শুকাইছেই এইখিনি পানীখিনি অলপ শুকাই গ'লে মই অফ কৰি দিম এইখিনি এনেই সিজিয়ে আছে আলুও সিজি আছে বইল একেলগে তাৰ লগতে মই বইল কৰিছিলোঁ যিহেতু এয়া মোৰ হৈ গ'ল এতিয়া ইয়াতে মই আৰু এটা বস্তু দিম নমাই হৈ গ'ল তাৰপিছতে মই গৰু ঘিউ অকণমান দি দিছোঁ পিছতো মানে কেৰাহীটো আপুনি দি দিব পাৰে মই কেৰাহীত মোৰ দিয়া নহ'ল মই নমোৱাৰ পিছতহে মই অকণমান গৰু ঘিউ দি দিছোঁ এইটো অপশ্যনেল দিবও পাৰে নিদিবও পাৰে মই গোন্ধটো অকণ ভাল পাওঁ কাৰণে এনেই অলপমান টেষ্ট আহিবৰ কাৰণে অকণমান দিছোঁ আধা চামুচমান দিছোঁ বেছি দিয়া নাই এয়া মোৰ হৈ গ'ল আজি কাঁহীত এয়া মই দাইল ইমান বেছি ভাল নাপাওঁ কাৰণ আছিলে যদি মই দাইল নাই খোৱা বাৰু আৰু তিতাকেৰেলা ঘৰৰে তিতাকেৰেলা 7-8টামান আছিলে সেই আলুৰ লগতে এনেই নামতহে তিতাকেৰেলা এনেই আৰু ভাজি এখন বনালোঁ আৰু এয়া মোৰ হৈ গ'ল এয়া খাই চাওঁ ৰ'বচোন কেনেকুৱা লাগিছিল বঢ়িয়া একদম ধুনীয়া কোমল হৈছে খাবলৈ আৰু টেঙা জলকীয়াটো আছিলে যিহেতু টেঙা বিলাহী দিয়া কাৰণে টেষ্টিবোৰ ভাল হৈছিলে আজিলৈ মোৰ ভিডিঅ'টো ইমানেই ধন্যবাদ